নমস্কাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকললৈ সুখবৰ। 1 অক্টোবৰৰ পৰা মাননি বৃদ্ধি হ'ব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ। এককালীন সাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে সুখবৰ। অহা 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা অৰ্থাৎ মাননি বৃদ্ধিৰ লগতে তেওঁলোকক চৰকাৰে এককালীন সাহায্যও প্ৰদান কৰিব। আজি ডিফুত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ডিফুত অংগনবাড়ী কেন্দ্ৰৰ মাজত প্ৰাক বিদ্যালয়ৰ সামগ্ৰী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিগত বছৰসমূহত কাৰ্বি আংলঙত হোৱা অভূতপূৰ্ব বিকাশৰ কথা উল্লেখ কৰি কয় যে কাৰ্বি পাহাৰে আজি উন্নয়নৰ এক নতুন দিগন্তলৈ গতি কৰিছে। অংগনবাড়ী কেন্দ্ৰসমূহৰ মাজত প্ৰাক বিদ্যালয়ৰ সামগ্ৰী বিতৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে শাৰীৰিক বিকাশৰ বাবে ক্ৰীড়া হৈছে অতিকৈ প্ৰয়োজনীয় উপাদান। খেলা ধূলা আৰু শিক্ষণ সামগ্ৰীয়ে শিশুসকলৰ সংখ্যাগত জ্ঞান আৰু সমস্যা সমাধানৰ দক্ষতা বিকাশত সহায় কৰে। কাৰ্বি আংলঙৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী, কিতাপৰ চেল্ফ, চিত্ৰাংকন আৰু কাৰ্যকলাপ কিট, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ইউনিফৰ্ম আদি প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে কাৰ্বি আংলঙৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ মাননি বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি আবেদন জনাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ লগতে এককালীন সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে নিজ নিজ পৰিয়াল পৰিচালনাত যথেষ্ট সকাহ লাভ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰ্বি আংলঙৰ অংগনবাড়ী কেন্দ্ৰ, প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যন্ত শিক্ষাৰ এক উন্নত পৰিৱেশ গঢ়াত গুৰুত্ব আৰোপ কৰে। জিলাখনৰ উঠি অহা প্ৰজন্মই শৈশৱৰে পৰা যাতে শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈ পৰে সেই দিশত যত্নপৰ হ'বলৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অংগনবাড়ী কেন্দ্ৰসমূহৰ কৰ্মী আৰু সহায়িকাসকলক আহ্বান জনায়। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্বি আংলঙত উপস্থিত হৈ জনাইছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি হ'ব। অৰ্থাৎ 1 অক্টোবৰৰ পৰাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দৰমহা বৃদ্ধিৰ সুবিধা লাভ কৰিব। লগতে অসম চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক এককালীন সাহায্য প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।